Hello everyone, welcome to my another video. আজি মই আহিছোঁ জালুকবাৰীস্থিত পাৰ্পল মেকআপ এণ্ড বিউটি ট্ৰেইনিং চেণ্টাৰ। আজি মোৰ মেকআপৰ শেষৰটো দিন মানে ফাইনেল এক্সামটো দিবই লাগিব আৰু এনেদৰে মোৰ মডেল চাহিন আহি পালে। আহি পোৱাৰ লগে লগে তাইৰ হেয়াৰটো ক্ৰিম্পিং কৰি মেকআপ ষ্টাৰ্ট কৰি দিলোঁ আৰু এনেদৰে মোৰ মেকআপটো কমপ্লিটো হৈ গ'ল আৰু আমি সকলোৱে মিলি একাপ চাহ খালোঁ। তাৰপিছত আমি সকলোৱে আকৌ আমাৰ কামত লাগি গ'লোঁ আৰু মই বোলো হেয়াৰটো কৰাৰ আগত জুৱেলাৰীটো পিন্ধাই লওঁ। এনেদৰে জুৱেলাৰীটো পিন্ধাই মই হেয়াৰ ষ্টাইলত লাগি গ'লোঁ আৰু হেয়াৰ ষ্টাইলটো মোৰ কমপ্লিট হৈও গ'ল। আৰু এনেকুৱা লাগিছে বাৰু মোৰ হেয়াৰ ষ্টাইলটো আপোনালোকে জনাবচোন। আৰু এনেকুৱা ধৰণৰ যদি হেয়াৰ ষ্টাইল আপোনালোকক লাগে মোক কণ্টেক্ট কৰিব পাৰে মেকআপ আৰু হেয়াৰৰ কাৰণে। আৰু হেয়াৰ ষ্টাইলটো কমপ্লিট কৰি মই ড্ৰেছ আপ কৰাই দিলোঁ মডেলক আৰু মডেলক ড্ৰেছ আপ কৰাই এই শ্বুটৰ বাবে ৰেডি কৰিলোঁ। এনেদৰে শ্বুটত মডেলে ফটোজ আৰু ভিডিঅ'জ বনালে আৰু ময়ো কেইখনমান ফটো উঠি ল'লোঁ। তাৰপিছত এয়া চাহিন যাবলৈ ওলাল। তাৰপিছত মোৰ নেক্সট মডেল ৰিয়া আহি পালে আৰু ৰিয়াৰ ওপৰতো মই এটা ইণ্ডিয়ান ব্ৰাইডে কৰিম আজি। তাৰ মাজতে আমি আম খালোঁ, যিহেতু আমৰ বতৰ। এনেদৰে আম খাই আমি আৰু আকৌ আমাৰ কামত লাগি গ'লোঁ। এনেদৰে মোৰ মেকআপটো কমপ্লিট হৈও গ'ল। তাৰপিছত এয়া জুৱেলাৰী পিন্ধাই মই হেয়াৰটো কমপ্লিট কৰিলোঁ আৰু হেয়াৰ কমপ্লিট কৰি মই ড্ৰেছ আপ কৰাই মডেলক ৰেডি কৰিলোঁ নেক্সট শ্বুটৰ বাবে। আৰু এই মডেলেও ফটোজ ভিডিঅ'জৰ বাবে প'ষ্ট দি আছে। আৰু আজি আমাৰ সকলো কমপ্লিট হোৱাৰ পিছত বহুত ৰাতি হৈ গ'ল। তাৰপিছত আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু ইজনী সিজনীক বাই বাই দিলোঁ আৰু বা কেতিয়া ক'ত লগ হওঁ ঠিকটো নাই। তাৰপিছত আমি সকলোৱে বাই বাই দি ঘৰমুৱা হ'লোঁ। বাই।